নামত এতিয়া ধন দাবী কৰা হৈছে বৰাকত আৰু এটকা দুটকা নহয় 10 কোটি টকা দাবী কৰা হৈছে পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ নামত আৰু এই ভয়ংকৰ যি ধন দাবীৰ জাল পেলাইছিল তাৰ 4টা অভিযুক্ত ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে নমস্কাৰ মই মৃদু পৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু বৰাকত এতিয়া এনেদৰে একাংশ দুৰ্বৃত্তই সন্ত্ৰাসবাদী সংগঠনৰ নাম লৈ ধন দাবীৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে আৰু পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰি তৈয়বাৰ নামত 10 কোটি টকা এতিয়া দাবী কৰা হৈছিল এটা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানক আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোক 6900461815 নম্বৰৰ পৰা ফোন যোগে দাবী কৰা হৈছিল 10 কোটি টকা আৰু ঝন্দু ইনফ্ৰাটেক লিমিটেড নামৰ যিটো ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান আছিল সেই প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীক এনেদৰে ধন দাবী কৰিছিল এটা বৃহৎ চক্ৰই আৰু এই চক্ৰটোৱে ধন দাবী কৰিছিল পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰি তৈয়বাৰ নামত আৰু এই ধন দাবীৰ তথ্য লাভৰ পিছতে এই ধন দাবীৰ বিশেষকৈ ফোন যেতিয়া আহিল সেই ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোলৈ তাৰ পিছতে তেওঁলোক কাহ চাপিল কাছাৰ আৰক্ষীৰ আৰু আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ আৰম্ভ কৰিলে তদন্ত আৰু আৰক্ষীয়ে কাটিগড়া থানাত 110/2025 নম্বৰত এটা গোচৰ ৰুজু কৰিলে এই সমগ্ৰ অভিযোগক লৈ আৰু তাৰ পিছতে এই ঘটনাৰ জোৰদাৰ তদন্ত আৰম্ভ কৰিলে আৰু তাৰ পিছতে কাছাৰৰ কালাইন অঞ্চলৰ পৰা প্ৰধান অভিযুক্তৰ দুজন সহযোগীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল আৰক্ষীয়ে এই তৎপৰতাৰে আৰক্ষীয়ে অভিযান চলাই এই দুজন সহযোগীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল আৰু তাৰ পিছতে আৰক্ষীয়ে তেওঁলোকক যি জেৰা চলালে সেই জেৰা চলোৱাত আৰক্ষীয়ে লাভ কৰিলে মূল অভিযুক্তৰ তথ্য আৰু গুমৰাহ অঞ্চলৰ বাসিন্দা মহম্মদ আলেকুদ্দিন আৰু আজিৰুদ্দিনে নামৰ এই দুজন অভিযুক্তক প্ৰথমে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু তেওঁলোকক যি কাৰিকৰী বিশ্লেষণ তেওঁলোকৰ তথ্যৰ তথা তেওঁলোকক কঠোৰ জেৰা চলোৱা হ'ল আৰু জেৰাত তেওঁলোকৰ পৰা লাভ কৰা তথ্য অনুসৰি মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ ৰামবাইৰ পৰা মূল অভিযুক্ত এই যি ধন দাবী ঘটনাৰ মূল অভিযুক্ত বক্তাৰ হুছেইনক গ্ৰেপ্তাৰ কৰে কাছাৰ আৰক্ষীয়ে আৰু কাছাৰ আৰক্ষীয়ে মেঘালয়ৰ একেখন গাঁৱৰ পৰা তেওঁৰ সহযোগী কাটিগড়া নিবাসী সামিৰ উদ্দিন বৰভূঞাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে শামছিৰ উদ্দিন বৰভূঞাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এই লোককেইজনে কোনোবাই মেঘালয়ত মাটি কটাৰ লেবাৰ হিচাপে কাম কৰি আছিল বনুৱা হিচাপে কাম কৰি আছিল কিন্তু এই যুৱক কেইজনে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ নাম লৈ এতিয়া এনেদৰে পথ নিৰ্মাণত নিয়োজিত সংস্থাক এটকা দুটকা নহয় 10 কোটি টকা দাবী কৰিছিল আৰু তৎমুহূৰ্তে এই অভিযান চলাই আৰক্ষীয়ে এই ঘটনাৰ মূল দুজন অভিযুক্তক সহ আন দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কিন্তু এই চক্ৰটোৰ মূল মাষ্টাৰমাইণ্ড যেন এতিয়াও আৰক্ষীৰ জালত পৰা নাই বহিৰাজ্যত বৰ্তমান বাহৰ পাতি আছে এই চক্ৰটো আসলতে এটা বৃহৎ চক্ৰ কেৱল অসমৰ পৰাই কেৱল বৰাকৰ পৰাই এই চক্ৰটোৱে ধন দাবীৰ এনে যি জাল সেই জাল পেলোৱা নাই বহিৰাজ্যত বাহৰ পাতি আছে ইয়াৰ মূল মাষ্টাৰমাইণ্ডে আৰু তেওঁলোকে এই ক্ষেত্ৰত যিটো ফোন কল কৰিছিল প্ৰথমতে তেওঁলোকক কোৱা হৈছিল যে বিচৰা ধনৰাশি যদি প্ৰদান নকৰে ভয়ংকৰ পৰিণতিৰ বাবে সাজু হৈ থাকিবলৈ তেওঁলোকক সকিয়নি প্ৰদান কৰা হৈছিল এই ঝন্দু ইনফ্ৰাটেক লিমিটেড নামৰ প্ৰতিষ্ঠানটোক আৰু প্ৰতিষ্ঠানটোৱে ততাতৈয়াকৈ আৰক্ষীৰ কাষ চাপিছিল তাৰ পিছতে আৰক্ষীয়ে এই যি মূল অভিযুক্ত কেইটা এই অভিযুক্ত কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল কিন্তু ইয়াৰ যোনটো মূল মাষ্টাৰমাইণ্ড এই পৰিকল্পনাকাৰী সেই পৰিকল্পনাকাৰীটোক কিন্তু বৰ্তমানো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু এই
ইয়াৰ সৈতে জড়িত প্ৰতিটো দোষীকে প্ৰতিটো দুৰ্বৃত্তকে শীঘ্ৰে কৰায়ত্ব কৰিব বুলি ইতিমধ্যে কাছাৰৰ যিগৰাকী আৰক্ষী অধীক্ষক নোমল মাহাত্তা তেওঁ প্ৰকাশ কৰিছে আৰু তেওঁ কৈছে যে এনেদৰে কাছাৰত ধন দাবী কৰি কোনো হাৰি যাব নোৱাৰে সন্ত্ৰাসবাদী সংগঠনৰ নামত এনেদৰে ধন দাবী কৰি কোনো হাৰি যাব নোৱাৰে আৰু সন্ত্ৰাসবাদ বিয়পোৱাৰ চেষ্টা কৰা সকলোকে কঠোৰ হাতেৰে দমন কৰা হ'ব এই কথা উল্লেখ কৰিছে কাছাৰৰ আৰক্ষী অধীক্ষকজনৰ মন্তব্য আছে আমাৰ হাতত সেই মন্তব্য এবাৰ শুনাই ল'ব বিচাৰিছো কি কৈছিল এই সমগ্ৰ বিষয়টোক লৈ কাছাৰৰ আৰক্ষী অধীক্ষকজনে শুনক সেই মন্তব্য যোৱা 21 তাৰিখে মানে 21 ফেব্ৰুৱাৰীত ইয়াতে নেশ্যনেল হাইৱে 4 লেনিঙত নিয়োজিত এটা ব্যক্তিগত কোম্পানী তাৰ এজন মেনেজাৰলৈ এখন এটা ফোন কল আহে আৰু ফোন কলাৰ যিজন কলাৰ আছিলে তেওঁ নিজকে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সদস্য বুলি তেওঁ নিজকে পৰিচয় দিয়ে আৰু পৰিচয় দি তেওঁ 10 কোটি টকা তেওঁলোকে দাবী কৰে আৰু 10 কোটি টকা তেওঁলোকক যদি দুদিনৰ ভিতৰত দিব পৰা নাযায় তেতিয়াহ'লে তেওঁলোকে কৈছে যে কোম্পানীটোৰে তাৰ ফল ভুগিব লাগিব এই ধৰণে ধমকি দি তাৰপিছত তেওঁলোকে লগে লগে যেতিয়া সেই ব্যক্তিগত কোম্পানীৰ পৰিচালকজনে আমাক জনায় লগে লগে আমি এই সংক্ৰান্তত আমাৰ তদন্ত আৰম্ভ কৰোঁ এটা কাটিগড়া থানাত এটা কেছ ৰেজিষ্টাৰ কৰোঁ আৰু কৰি তদন্ত আৰম্ভ কৰোঁ আৰু তদন্ত কালত সেইদিনাখন ৰাতিয়ে আমি দুজন ব্যক্তিক আমি এৰেষ্ট কৰোঁ দুজন ব্যক্তি আমি কালাইন অঞ্চলৰ পৰা আমি এৰেষ্ট কৰিছোঁ তাৰে এজনৰ নাম হ'ল মোহাম্মদ আলিকুদ্দিন 25 বছৰ আৰু দ্বিতীয়জনৰ নাম হ'ল আজিৰুদ্দিন এলিয়াছ আমিৰুদ্দিন যিজন প্ৰধান অভিযুক্ত ইয়াৰ আৰু যিজনে ফোন কল কৰি ৰেনচম ডিমাণ্ড কৰিছিলে তেওঁৰ নাম হ'ল বক্তাৰ হুছেইন আমি ইষ্ট জয়ন্তীয়া হিলছৰ মেঘালয়ত ৰিমভাই গাঁও এখনৰ পৰা আমি তেওঁক এৰেষ্ট কৰিবলৈ সক্ষম হ'লোঁ পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ নামত এনেদৰে অসমৰ বৰাকত ধন দাবী কৰা ঘটনাই কিন্তু এতিয়া সকলোকে আচৰিত কৰি তুলিছে আৰু এনেবোৰ কাৰণতে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে এই বৰাকত কেনেবাকে সন্ত্ৰাসবাদী সংগঠনে খোপনি পুতাৰ পৰিকল্পনা কৰিছে নেকি শেহতীয়াকৈ বাংলাদেশৰ লগত ভাৰতৰ যি সম্পৰ্কৰ অৱনতি ঘটিছে তাৰ সমান্তৰালকৈ বাংলাদেশত আহি ISI মুৰব্বীয়ে যি ধৰণৰ কুচকাবাজ চলাইছে তাৰ পিছতে কিছু তথ্য পোহৰলৈ আহিছে যে বাংলাদেশক এতিয়া বাংলাদেশেদি পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISI ভাৰতক অশান্ত কৰাৰ বাবে পৰিকল্পনা কৰিছে আৰু ইয়াৰ বাবে মেঘালয় আৰু মিজোৰামৰ সীমান্তয়েদি এনে ধৰণৰ বিভিন্ন কুটাঘাতমূলক কাৰ্য কৰাৰ পৰিকল্পনা কৰিছে আৰু ভাৰতত এনে ধৰণৰ কুটাঘাত বা সন্ত্ৰাসবাদীমূলক কাৰ্যকলাপ সংঘটিত কৰাৰ বাবে বিশেষকৈ ৰোহিংগ্যাসকলক হাতিয়াৰৰ দৰে মানৱ হাতিয়াৰৰ সদৃশ তেওঁলোকে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে যিসকল ম্যানমাৰৰ ৰোহিংগ্যা শৰণাৰ্থী আছে তেওঁলোকক প্ৰায় 9000 এনে ৰোহিংগ্যা শৰণাৰ্থীক টাৰ্গেটত লৈছে ISI আৰু ISI তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰি ভাৰতত কুটাঘাতমূলক কাৰ্যকলাপ কৰোৱাৰ বাবে এক প্ৰকাৰ ভাৰতক অস্থিৰ কৰাৰ বাবে ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি ইতিমধ্যে চৰ্চালৈ আহিছে আৰু শেহতীয়াকৈ পাকিস্তানৰ যি চোৰাংচোৱা সংস্থা তথা চোৰাংচোৱা সংস্থাৰ মুৰব্বী তথা কেইবাজনো সেনাৰ শীৰ্ষ বিষয়াই বাংলাদেশ ভ্ৰমণ কৰিছিল আৰু তেওঁলোকে এই ভাৰতৰ মূল ভূখণ্ডৰ সৈতে অসম তথা উত্তৰ পূৰ্বৰ যি সংযোগস্থল চিকেন নেক সেই চিকেন নেক ভ্ৰমণ কৰিছিল আৰু ভ্ৰমণ কৰি তাৰ সমান্তৰালকৈ অসমৰ যি STFৰ অভিযান চলিছিল অসমৰ এই STFত কেইবাটাও এনে ধৰণৰ জিহাদী গ্ৰেপ্তাৰ হৈছিল আনসাৰুল্লাহ বাংলা টিম আৰু আনসাৰুল্লাহ বাংলা টিমৰ কেইবাটাও জিহাদী গ্ৰেপ্তাৰ হৈছিল আৰু সেই ধৃত জিহাদীক জেৰা চলোৱাত পোহৰলৈ আহিছিল যে এনেদৰে বাংলাদেশৰ যি সন্ত্ৰাসবাদী সংগঠন আছে সেই বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠনে এতিয়া পাকিস্তানৰ আশীষপুষ্ট হৈ পাকিস্তানৰ পৰচনাত পৰি এই চিকেন নেকক ভাৰতৰ মূল ভূখণ্ডৰে বিচ্ছিন্ন কৰাৰ এক ষড়যন্ত্ৰ ৰচিছে তাৰ সমান্তৰালকৈ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল যে
এই যি ম্যানমাৰৰ ৰোহিংগিয়া শৰণাৰ্থী আছে এই ম্যানমাৰৰ ৰোহিংগিয়া শৰণাৰ্থীক মানৱ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি তেওঁলোকক ট্ৰেইনিং দি তেওঁলোকক ভাৰতত কুটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ বাবে ব্যৱহাৰ কৰাৰ চক্ৰান্ত কৰিছে ISI আৰু তেনে ধৰণৰ চৰ্চা তেনে ধৰণৰ তথ্য চোৰাংচোৱাৰ যোগেদি পোহৰলৈ অহাৰ সময়তে কিন্তু এতিয়া অসমৰ বৰাকৰ শিলচৰত এনেদৰে এতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ নামত ধন দাবী কৰা ঘটনাই এতিয়া সকলোকে ভবাই তুলিছে সঁচাকৈ কিবা এটা বৃহৎ পৰিকল্পনা চলিছে নেকি এনে ধৰণৰ সন্ত্ৰাসবাদী সংগঠনবোৰ তেজৰ ফাকু খলাৰ কিবা চক্ৰান্ত চলাইছে নেকি এই দানৱবোৰে তেনে ধৰণৰ চৰ্চা কিন্তু এতিয়া হৈছে তেনে ধৰণৰ উদ্বেগ মানুহৰ মনত বৃদ্ধি পাইছে আশংকা বৃদ্ধি পাইছে যেহেতু বাংলাদেশৰ যি অন্তৰ্বৰ্তীকালীন চৰকাৰ আছে সেই বাংলাদেশৰ মোহাম্মদ ইউনুছ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰে কিন্তু ভাৰতৰ সৈতে সম্পৰ্ক এক প্ৰকাৰ সিঙিবলৈ তেওঁলোকে যেন আগবাঢ়িছে আৰু পাকিস্তানৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক তেওঁলোকে গঢ়িছে সেই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে বাংলাদেশলৈ এতিয়া বিনা দ্বিধাই ISIৰ মুৰব্বী আহিব পৰা হৈছে বাংলাদেশৰ লগত বাণিজ্যিক সম্পৰ্ক বৃদ্ধি কৰাৰ বাবে বাংলাদেশে চেষ্টা চলাইছে সমান্তৰালকৈ ভাৰতৰ সৈতে যি দীৰ্ঘদিনীয়া বাণিজ্যিক সম্পৰ্ক সেই বাণিজ্যিক সম্পৰ্ক এক প্ৰকাৰ বিচ্ছেদ কৰাৰ যেন চেষ্টা চলিছে বাংলাদেশৰ পৰা ভাৰতৰ ওপৰত যি নিৰ্ভৰশীলতা আছে সেই নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে যেন মোহাম্মদ ইউনুছ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰখনে অহৰহ চেষ্টা চলাই আহিছে সমান্তৰালকৈ বাংলাদেশত যি হিন্দু আছে সেই হিন্দুৰ ওপৰত চূড়ান্ত অত্যাচাৰ চলি আছে তেনে ধৰণৰ ঘটনা বিভিন্ন সময়ত পোহৰলৈ আহি আছে আৰু এনে আশংকাৰ মাজতেই যে এতিয়া অসমৰ ভূমিত এনেদৰে পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰ তৈবাৰ নামত 10 কোটিকৈ টকা দাবী কৰা হৈছে এই ঘটনাই কিন্তু উদ্বেগ বৃদ্ধি কৰিছে এই ক্ষেত্ৰত কাছাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বৰ্তমানো এই যি ধন দাবী চক্ৰৰ মূল মাষ্টাৰমাইণ্ড সেই মূল মাষ্টাৰমাইণ্ডক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই বহিৰাজ্যত বাহৰ পাতি আছে বুলি ইতিমধ্যে জনাইছে শিলচৰৰ যিগৰাকী কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই আৰু সেই মূল অভিযুক্ত কেইটা জালত পৰিলে হয়তো পোহৰলৈ আহিব যে এই চক্ৰান্তৰ আৰত প্ৰকৃততে কি আছে কি তেওঁলোকৰ উদ্দেশ্য এনেদৰে 10 কোটি টকা দাবী কৰি তেওঁলোকে প্ৰকৃততে কেনে ধৰণে কি পৰিকল্পনা কৰিছিল এই ঘটনাবোৰ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব সঁচাকৈ এই যি সাহস এই যি ধন দাবী কৰাৰ তেওঁলোকে সাহস গোটাইছে ইয়াৰ আৰত বিদেশী শক্তিৰ হাত আছে নেকি ইয়াৰ আৰত পাকিস্তান মদতপুষ্ট সন্ত্ৰাসবাদীৰ হাত আছে নেকি এই কথাবোৰ কিন্তু এতিয়া পুংখানুপুংখকৈ আৰক্ষীয়ে তদন্ত কৰাৰ প্ৰয়োজন আহি পৰিছে আৰু আৰক্ষীৰ তদন্তত এনেসমূহ ঘটনাৰ কি লিংক ওলাই সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তত আটাইতকৈ উদ্বেগজনক কথাটো হ'ল যে অসমৰ ভূমিত বৰাকত পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰ তৈবাৰ নামত ধন দাবী কৰা হৈছে এটকা দুটকা নহয় 10 কোটি টকা দাবী কৰা হৈছে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী এটা প্ৰতিষ্ঠানৰ পৰা জন্দু ইনফ্ৰাটেক লিমিটেড নামৰ এই প্ৰতিষ্ঠানটোৰ পৰা 10 কোটি টকা দাবী কৰিছিল এই ধৃত এই যুৱক কেইজনে কিন্তু এওঁলোকৰ যোনগৰাকী মূল মাষ্টাৰমাইণ্ড তেওঁ বৰ্তমানো কিন্তু এতিয়ালৈকে জালত পৰা নাই আৰু যিটো ফোন নম্বৰৰ পৰা এই ধন দাবীৰ ফোন কৰা হৈছিল সেই ফোনটো সেই সিমটো ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে আৰু ধৃত যি কেইটা অভিযুক্ত আছে জেৰাত তেওঁলোকে স্বীকাৰ কৰিছে যে তেওঁলোকে ফোন কৰা হয় তেওঁলোকে ধন দাবী কৰা হয় আৰু কোনোটো যদি মাটি কটা শ্ৰমিক হিচাপে মেঘালয়ত কাম কৰি আছিল কোনোটো আন কোনোবা স্থানত শ্ৰমিক হিচাপে কাম কৰি আছিল এনেদৰে শ্ৰমিকৰ ছদ্মবেশত এতিয়া সন্ত্ৰাসবাদীয়ে পিটপিটাই ফুৰিছে নেকি অসমত সেই কথাবোৰ কিন্তু অতি ভয়ানক হ'বলৈ গৈ আছে যে শ্ৰমিকৰ বেশ ধৰি এনে ধৰণৰ সন্দেহযুক্ত লোকে এতিয়া ছদ্মবেশত সন্ত্ৰাসবাদীয়ে পিটপিটাই ফুৰিছে নেকি এই ঘটনা কিন্তু আৰক্ষীয়ে যদি খুব গুৰুত্ব সহকাৰে লৈ এই তদন্ত আগবঢ়ায় হয়তো এনে ধৰণৰ বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিব পাৰে কিন্তু এই মুহূৰ্তত আমাৰ হাতত পৰা তথ্য অনুসৰি পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰ তৈবাৰ নামত ধন দাবী কৰি বৰাকত 4 জনকৈ অভিযুক্ত আৰক্ষীৰ জালত পৰিছে মূল অভিযুক্তক এতিয়াও ধৰিবলৈ বাকি আছে কি হয় আৰক্ষীৰ তদন্ত তাৰ ওপৰত আমাৰ দৃষ্টি নিবদ্ধ থাকিব নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভ চোৱাৰ বাবে মই আপোনালোকক ধন্যবাদ জনাইছো